আমাৰ সমাজত এটা ধাৰণা আছে, আমি চাকৰি কৰিছো, ব্যৱসায় কৰিছো, যেতিয়া ৰিটায়াৰ কৰিম আৰু তেতিয়া নাম ল'ম, হয়নে বাৰু? তেতিয়া ভক্তি কৰিম ৰিটায়াৰ কৰাৰ পাছত। কিন্তু এটা কথা আপোনালোকে জানিব, আগবেলা ৰ'দত ধান দিলে অতি সোনকালে শুকায়, পাছবেলা কিন্তু ৰ'দত ধান দিলে সহজে নুশুকায়, খুব বেছি হাতত দিবলগীয়া হয়। গতিকে সেইকাৰণে আমি যিসকলে বয়সত ঈশ্বৰ কৃষ্ণৰ ভক্তি কৰিবলৈ আহিছো, সেইসকলে কিন্তু খুব বেছিকে হাতত দিব লাগিব, খুব বেছিকে আমি নিৰন্তৰে আমি নাম লৈ থাকিব লাগিব। তাৰ সলনি যদি কুমাৰ কালতে যিসকলে ভাগৱত ধৰ্ম ধাৰণ কৰিলে, তেওঁলোকে বেছিকৈ কৃষ্ণ কৃষ্ণ বুলি বেছিকে কৈ থাকিব নালাগে, আৰু তেওঁলোকে কৃষ্ণ শব্দটোৰ প্ৰকৃত অৰ্থটো উপলব্ধি কৰি, কৃষ্ণ শব্দটোৰ প্ৰকৃত অৰ্থটো কি ঘোষা শাস্ত্ৰই খুব সুন্দৰকে কৈছে, কৃষ্ণ শব্দ এইটো পৃথিৱী বাচক ভৈল, ন আনন্দত প্ৰৱৰ্তয় দুই এক পদ বহিলে পৰম ব্ৰহ্মৰ ওপৰত কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। অৰ্থাৎ মুখেৰে কৃষ্ণ কৃষ্ণ কৈ থকাৰ উপৰিও আমি যদি আমাৰ কৰ্মখিনি তেনেধৰণে কৰো, কেনেধৰণে উচিত কৰ্ম কৰি যদি কৰো, তেতিয়াহ'লে আমি আনন্দ পাম, অনুচিত কৰ্ম কৰিলে আমি দুখ পাম। সেইকাৰণে কৰখন কৰি পোৱা আনন্দই হৈছে কৃষ্ণ, এই কথাটো ঘোষা শাস্ত্ৰই সম্পূৰ্ণৰূপে অন্বয় কৰি দেখুৱাইছে, তাৰ অৰ্থটো দেখুৱাই দিছে। অৰ্থাৎ আমি কৰ্ম নকৰাকৈ এটা ক্ষণো থাকিব নোৱাৰো। কেনে কৰ্ম কৰিম? কুমাৰ কালতে যদি ভাগৱত ধৰ্ম যদি আমি ভাগৱত জ্ঞানখিনি যদি লওঁ, ঠিক তেনেধৰণে যদি আমি গোটেই জীৱনটো তেনেধৰণে যদি কৰ্ম কৰি যাওঁ, গোটেই জীৱনটো আমি জীয়াই থকা অৱস্থাত আমি আনন্দ শান্তি নিজেও পাম, আনকো বিলাবলৈ সক্ষম হম। গতিকে এইয়া কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কলিত দুটা ধৰ্ম নাই, এটা ধৰ্মই আছিল। ভাগৱতে দেখুৱাই দিছে, সত্যত ধ্যান কৰি কোনেও মুক্তি পোৱা নাছিল, ভগৱন্তৰ 8টা নাম জপ নকৰালৈকে। 10টা নাম দেই, ভুল হৈছে। সত্যত ধ্যান কৰাৰ অন্তত ভগৱন্তৰ 10টা নাম ল'ব লাগে। দাপৰত পূজা কৰি ভগৱন্তৰ 8 নাম ধাৰণ কৰিব লাগিব, ক্ষমা কৰিব, সত্যত ধ্যান কৰি ভগৱন্তৰ 10টা নাম, তাত যজ্ঞ কৰি ভগৱন্তৰ 8টা নাম, আকৌ দাপৰত পূজা কৰি ভগৱন্তৰ 12টা নাম নোলোৱাকৈ কোনেও সিদ্ধি লাভ কৰিব পৰা নাছিল। অৰ্থাৎ বাকী 3টা যুগত দুটা ধৰ্ম পালন কৰিব লাগিছিল, ধ্যান নাম, যজ্ঞ নাম আৰু পূজা নাম। কিন্তু কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কলিত 2টা ধৰ্ম পালন কৰিব নালাগে, দুজা মানে 2টা ধৰ্ম, কেৱল মাত্ৰ নাম ললেই হ'ল। নাম ললে কি হব? নাম লোৱা লোকসকল সদায় নম্ৰ হব, নামি আহিব, কোনো উঠি নাথাকে। বুজি পাইছেনে বাৰু? নম্ৰ হব, নামি আহিব। নাম লৈ আছো, নামিবই পৰা নাই, তেতিয়াহ'লে নাম লোৱা অৰ্থ নাই। এতিয়া নাম লৈ নামিব লাগিব। কেনেকৈ নামিব লাগিব? মহাপুৰুষ মাধৱদেৱে ঘোষা শাস্ত্ৰত দেখুৱাই থৈ গ'ল। নাম লৈছে, কেনেকৈ নাম লৈছে? বোলে মূৰ সম পাপী লোক নাহিকে 3 লোক, মোতকৈ আৰু পাপী কোনো নাই। মই দুৰাচাৰ, মইহে দুৰাচাৰ, কেৱলে তোমাৰ। বুজি পাইছেনে বাৰু? তাতকৈ কি কৈছে? নহো জানা আমি 4 জাতি, 4 আশ্ৰমে নোহোৱাতি, নহো ধৰ্মশীল, দানৱ ব্ৰত তীৰ্থকামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ, দাসৰো দাস দানৰ দাস বুলি আমি। ইমান তললৈ নামি গৈছে, ইমান তললৈ নামি গৈ পেলাই মহাপুৰুষ মাধৱদেৱে কি বুলি কৈছে চাওক, মই অজ্ঞানীৰ যতেক অজ্ঞান, হৰি 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 হৰিয়ে কথা কহি কোনে সীমা কৰিব কথাত। মই ইমানেই অজ্ঞানী, কথা কৈ শেষ কৰিব নোৱাৰা মই অজ্ঞানী। কিন্তু যিজন মহাপুৰুষ মাধৱদেৱে, পৃথিৱীতো শাস্ত্ৰ আছে জৈত সবাৰো সাৰ আছে ঘোষাৰ মধ্যত, সকলো শাস্ত্ৰ সাৰ আনি ঘোষা ৰচনা কৰিলে। তেওঁ কলে মই অজ্ঞানী। আমি আকৌ 2টা কথা জানি আকৌ মই মোতকৈ কোন জনা আছে বুলি কওঁ। কিন্তু নাম লোৱাজনে তেনেধৰণে নামি আহি কি কৈছে মহাপুৰুষ মাধৱদেৱে? কিমতে ভকতি কৰিব তোমাত হৰিয়ে, মই মহামতি নাজানো তাৰ উপায়। কেনেকে ভক্তি কৰিব লাগে মই নাজানো প্ৰভু, মই মহামতি। ইমান বৈষ্ণৱী বিনয় ভাৱটো তাৰমানে নাম লওঁতে ইমান নম্ৰ হৈ যায়, যে নম্ৰ লোকজনৰ প্ৰতি
সমাজৰ সকলো লোকেই সদয় হয়। তে নম্ৰ লোকজনে কোনো ক্ষেত্ৰতে, সেইকাৰণে কি বুলি কৈছে মহাপুৰুষ মাধৱদেৱে কৈ দিলে, যিজনে শুদ্ধভাৱে শৰীৰটো শৰণ লয়া, হৰিক সুহিত বুলি আছে, শৰীৰৰ প্ৰসাদে সেইটো বিন্দিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়ন আছে। বিঘিনি সকলোলৈকে আহে, ভকতজনলৈ আহে, অভকতজনলৈ আহে। অভকতজনে সেই বিঘিনিৰ প্ৰকোপত অস্থিৰ হৈ মানে খেৰ কুটাডালকে মানে আশ্ৰয় ল'বলৈ বিচাৰি ফুৰে, চেষ্টা কৰে। কিন্তু ভকতজনৰ সন্মুখলৈ যেতিয়া বিঘিনি আহে, তেওঁ স্থিৰ হৈ থাকে। ধ্ৰুৱ চৰিত্ৰই তাকে শিকাইছে। কত বিঘিনি আহিলেও তেওঁ স্থিৰ ভাৱাপন্ন। কি স্থিৰ? একত স্থিৰ, এক কৃষ্ণদেও কৰিও কৰেও, ধৰিও তাহান নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা টান কাম। যিমান সেইকাৰণে শৰণেহে নিজ ভকতি বীজ প্ৰেমানন্দ তাৰ ফল। শৰণৰ ফলটো প্ৰেম আৰু আনন্দ। শৰণটো বীজ, সেই বীজটো লহপহকৈ বাঢ়ি অহাটোক ভক্তি বুলি কৈছে। সেই ভকতিৰ ফলটো হৈছে প্ৰেম আৰু আনন্দ। শৰণেহে নিজ ভকতিৰ বীজ। শৰণটো বীজটো ৰোপণ কৰিলে, ৰোপণ কৰি পেলাই ভালদৰে তাক যদি ৰক্ষণাবেক্ষণ দিলে, কি কৰিব লাগিব? অন্য দেৱী দেৱ নকৰিবা, হে গৃহ নপশিবা, তাৰ মূৰ্তিকোণ নাচাইবা, প্ৰসাদ নাখাইবা, ভক্তি হ'ব বেবিচাৰ। এই চাৰিখন ভক্তিৰ জেওৰা বান্ধিব লাগিব। অন্য দেৱী দেৱ নকৰিবা হেব 1 নম্বৰ জেওৰা, প্ৰসাদ নাখাইবা 2 নম্বৰ জেওৰা, মূৰ্তিকোণ নাচাইবা 3 নম্বৰ জেওৰা, গৃহ নপশিবা 4 নম্বৰ জেওৰা। এই 4 নম্বৰ জেওৰা, 4খন জেওৰা দিয়াৰ পাছত বীজটো লহপহকৈ বাঢ়ি উঠিব। তেতিয়া ভক্তিটো আমাৰ শুদ্ধ হ'ব। তাৰমানে সেই শুদ্ধ ভক্তিটো যেতিয়া কৰিম, সেই শুদ্ধ ভক্তিটো কৰি গৈ থাকোঁতে কি হ'ব? তেওঁ ফলটো কি? শুদ্ধ ভক্তিৰ ফলটো প্ৰেম আৰু আনন্দ, প্ৰেমানন্দ তাৰ ফল। তাকে নকৰি শৰণ বিনাই ভকতি কৰ, আৱাঘত যেন জল। এই 4খন জেওৰা যদি আমি নামাৰো, কৃষ্ণ কৃষ্ণ বুলি যদি ৰাতিপুৱা গধূলি কওঁ, সেইকাৰণে নামঘৰৰ ভিতৰত মই দুৰাচাৰ বুলি কৈ পেলাই বাহিৰত তই দুৰাচাৰ। নামঘৰৰ ভিতৰত মূৰৰ সম পাপী লোক বুলি কৈ পেলাই তোতকৈ পপীয়া আৰু কোনো নাই বুলি বাহিৰত ক'বলৈ আমি কণ্ঠাবোধ নকৰোঁ। এইটো হৈছে সেৱাগত জল। যে শৰণ বিনাই ভকতি কৰ, আৱাগত যেন জল। গতিকে নামঘৰত যিমান তাল বজাই, যিমান আঁঠু লৈ সেৱা নকৰক কিয়, বাহিৰত গৈ পেলাই তাৰ ফলটো ওলোটা হৈ পৰে। সেইকাৰণে ভক্তি আমি ক'ত কৰিব লাগিব? ভাগৱতে দেখুৱাই দিছে। ভক্তি ক'ত কৰিম? সেই ভক্তি ক'ত কৰে এইটো চাবৰ কাৰণে কাক পঠাইছে? ভাগৱতত উদ্ধৱক পঠাইছে। উদ্ধৱৰ মনলৈ এদিন অহংকাৰ আহিছিল। মই উদাসীন, মই বিয়া বাৰু নকৰালো, মই সদায় কৃষ্ণৰ লগতে থাকো, মোতকৈ কোন ভকত আছে? এই মনৰ ভাৱ উদ্ধৱৰ মনত সৃষ্টি হৈছিল। কিন্তু ভকতজনৰ প্ৰতি ভগৱন্ত সদায় সদয় হৈ থাকে। ভকতজনৰ গাত থকা সকলোবোৰ চেকা ভগৱন্তই নিক্ষেপ কৰিবলৈ বিচাৰে। সেইকাৰণে উদ্ধৱক পঠাই দিলে, যোৱা গোপীসকলৰ ওচৰলৈ যোৱা। ভাগৱতত আন এটা কথাও দেখুৱাইছে সুন্দৰকৈ। যিদিনাখন অকুৰে মানে মাল যুঁজ দেখুৱাবলৈ বুলি, কংসক বধ কৰিবলৈ বুলি গোকুলৰ পৰা মথুৰালৈ কৃষ্ণক লৈ আহিছিল, গোকুলৰ গোপীসকলে ইনাই বিনাই কান্দিছিল। গোপীসকলক প্ৰবোধ বচন শুনাবৰ কাৰণে কৃষ্ণই কৈছিল যে অচিৰেই মই তোমালোকৰ ওচৰলৈ ঘূৰি আহিম। কিন্তু তেওঁ যদি গোপীসকলৰ লগত থাকে, তেওঁ ধৰাধামলৈ অহাৰ উদ্দেশ্য সফল নহ'ব। গতিকে তেওঁ কাষত থাকোঁতে এই যে বিজ্ঞানটো অলপতে কৈছিলোঁ, লোহাডোখৰ চুম্বকৰ কাষত থাকোঁতে চুম্বক হৈ যায়। উদ্ধৱ কৃষ্ণৰ কাষত থাকোঁতে কৃষ্ণৰ নিচিনা একেই হৈ গ'ল। সেইকাৰণে গোপীসকলে কৃষ্ণক দেখিয়ে, উদ্ধৱক দেখিয়ে প্ৰথম কৃষ্ণ বুলিয়ে ভাবিছিল। এইবোৰ তত্ত্ব ভাগৱতত অন্তৰ্নিহিত হৈ আছে। গতিকে সেইকাৰণে উদ্ধৱক তালৈ পঠাই দিলে। গোপীসকলক প্ৰবোধ বচন শুনাই থৈ আহিছিল, অচিৰে আহিম বুলি উদ্ধৱক পঠাই দিলে। দুটা কাৰণ, এটা সেইটো, আনটো হৈছে উদ্ধৱৰ মনত উদয় হোৱা অহংকাৰ নাইকিয়া কৰিবৰ কাৰণে। সেইকাৰণে উদ্ধৱে গৈ পেলাই তাত দেখিছে, কি দেখিছে? সেই চানেকিখন আপোনালোকে সকলোৱে চাব। দশম স্কন্ধৰ শেষৰ ফালে আছে গোপী উদ্ধৱ সংবাদ। এই গোপী উদ্ধৱ সংবাদত আমাক দেখুৱাই দিছে আমি কেনেকৈ গৃহস্থীসকলে ভকতি কৰিব লাগে। তাত দেখুৱাই দিছে সূৰ্য উদয় হোৱাৰ আগতে আমি শৰণ কক্ষ ত্যাগ কৰিব লাগিব, তাৰ পাছতে আমি স্নান কৰিব লাগিব, স্নান কৰি গুৰু সেৱা কৰাৰ পাছতহে সূৰ্য উদয় হয়। তাৰ পাছতে কি দেখুৱাইছে?
তেওঁলোকে দধি গাই দুহিবলৈ গৈছে, গাই খীৰাবলৈ গৈছে। কেনেকে কৈছে? কৃষ্ণৰ নামেৰে। দধি মঠিছে কৃষ্ণৰ নামেৰে, ঠাই মাজিছে কৃষ্ণৰ নামেৰে, ভাত ৰান্ধিছে কৃষ্ণৰ নামেৰে। অৰ্থাৎ মাধৱ মাধৱ নাম বচনত সোমৰে, মাধৱ মাধৱ হৃদয়ত, নিৰন্তৰে সাধু হবে মাধৱ মাধৱ নাম উচ্চাৰে সমস্ত কাৰ্যত। এই ভাৱনাৰে তেওঁলোকে ঈশ্বৰৰ নামেৰে, ঈশ্বৰৰ চিন্তনেৰে সমস্ত গৃহ কাৰ্য সম্পাদন কৰিছে। এইটো দেখুৱাইছে। অৰ্থাৎ আমি কি বুজিলো? আমি নামঘৰত ভকতি শিকিব লাগিব। এনেকৈ সাধু সন্তসকলৰ মাজত ভাগৱত পাঠৰ জৰিয়তে আমি ভকতি কেনেকৈ কৰিব লাগে শিকিব লাগিব। শিকি আমি দৈনন্দিন কৰ্মৰাজিৰ মাজত ভক্তি কৰিব লাগিব। গাই খীৰাওঁতে ভক্তি কৰিব লাগিব, দধি মথনতে ভক্তি কৰিব লাগিব। গতিকে ভক্তিয়ে আমাৰ সকলোবোৰ পৰিৱৰ্তন ঘটাই দিয়ে। কেনেকৈ পৰিৱৰ্তন ঘটাই দিয়ে? আপোনালোকে চেলেকিলেহে যেনেকৈ গুড় মিঠা নে তিতা অনুভৱ কৰিব, ভক্তি কৰিলেহে আপোনালোকে তাৰ তত্ত্বটো উপলব্ধি কৰিব। ভক্তি কৰি চাব, তেতিয়া বুজি পাব। ভক্তিৰে আপুনি সদায় ৰান্ধি থকা ভাতখিনি ৰান্ধক, সেই ভাতখিনি ভাত হৈ নাথাকে, সেই ভাত প্ৰসাদলৈ ৰূপান্তৰ হ'ব। ভক্তিৰে সদায় জতাই থকা পানীখিনি আপুনি যতন কৰক, খাবলৈ বা গা ধুবলৈ। সেই পানীখিনি সাধাৰণ পানী হৈ নাথাকে, ভক্তিযুক্ত ভাৱনাৰে মানে যতন কৰাৰ কাৰণে সেই পানীখিনি ভগৱন্তৰ চৰণামৃতলৈ ৰূপান্তৰ হ'ব। আপোনালোকে যিটো ঘৰখনত, যিখন ঘৰ আপোনাৰ সদায় অসাৰ সংসাৰ বুলি গোটেই ঘৰখনৰ আপোনাৰ মানে আউল লাগি থকা, যতেৰে আপোনাক আমনি কৰি থকা বুলি ভাবে, সেই ঘৰখন পৰিচালনা কৰোঁতে আপুনি ভক্তি ভাৱনাৰে পৰিচালনা কৰক। সেই ঘৰ হৈ নাথাকে, সেই ঘৰখন মন্দিৰলৈ ৰূপান্তৰ হ'ব। আপুনি প্ৰত্যেকটো যাত্ৰা, আপুনি বেলেগে কোনো তীৰ্থযাত্ৰা কৰিব দৰকাৰ নাই। আপুনি প্ৰত্যেকটো যাত্ৰাই আপুনি ভক্তি ভাৱেৰে সম্পন্ন কৰক। প্ৰত্যেকটো যাত্ৰাই আপোনাৰ তীৰ্থযাত্ৰালৈ ৰূপান্তৰ হ'ব। আপুনি গধূলি শয়নকক্ষলৈ যায়, শয়নকক্ষলৈ যাওঁতে আপুনি বিচনাখন আপুনি সুন্দৰভাৱে ভক্তি ভাৱনাৰে আপুনি বিচনাখন তৈয়াৰ কৰক। সেই বিচনাখন সাধাৰণ বিচনা হৈ নাথাকে, সেই বিচনাখন অনন্ত শয্যালৈ ৰূপান্তৰ হ'ব। আপোনালোকে কৰি চাওক, কৰি চালে গম পাব। আপোনালোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিবোৰ কৰ্ম সম্পাদন কৰি আছে, সেই কৰ্মবোৰে আপোনালোকক কৰ্মবন্ধত পেলাব পাৰে। সেই কৰ্মবন্ধত পৰিলে আপুনি কি হ'ব? সংসাৰৰ চক্ৰত আপুনি মৰি উপজি থাকিব লাগিব, যদিহে আপুনি কৰ্মবন্ধত আবদ্ধ হয়। সেইকাৰণে উদ্ধৱক কৈ দিছে, উদ্ধৱক সমুদ্ৰী মাতন্ত কৃষ্ণ পাছে, কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। আপুনি যদি কৰ্মবন্ধ এৰাবলৈ আপুনি যদি বিচাৰিছে, আপুনি ৰহস্য ভক্তিটো বুজি লওক। ৰহস্য ভক্তিটো কি? সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্তকে আপুনি বিষ্ণু বুদ্ধি কৰক। সমস্তকে বিষ্ণু বুদ্ধি কৰি আপুনি আপোনাৰ কৰ্মবোৰ আপুনি ভক্তি ভাৱেৰে কৰক। তেতিয়া আপোনাৰ কৰ্ম হৈ নাথাকে, সেই কৰ্ম আপোনাৰ সেৱালৈ ৰূপান্তৰ হৈ যাব। আপুনি পুত্ৰক চাওক, আজিকালি আমি অলপ আগতে কৈছিলো, পুত্ৰ কাক কয়? সন্তান শব্দটোৰ আন এটা শব্দ পুত্ৰ। পুত্ৰ আৰু সন্তান, পুত্ৰ শব্দটো থাকোতে, সন্তান শব্দটো থাকোতে পুত্ৰ কিয় দিলে? পুত্ৰই পুং নামৰ নৰকৰ পৰা আপোনাক উদ্ধাৰ কৰিব, সন্তানে কিন্তু আপোনাক সন্তাপহে দিব। আপুনি যদি সন্তান জন্ম দিয়ে, সন্তাপ পাবলৈ আপুনি সাজু হৈ থাকক। সেই সন্তানক যদি আপুনি জন্ম দিয়াৰ পাছত আপুনি পুত্ৰলৈ ৰূপান্তৰ কৰে, তেতিয়াহ'লে সেই পুত্ৰই আপোনাক তৰাই নিব, পুং নামৰ নৰকৰ পৰাও আপোনাক তৰাব, ভাগৱতে কৈছে। সেইকাৰণে আমাৰ ভাগৱতত কাৰ কথা কৈছে? যোনিজাত সন্তানৰ কথা কৈছে। কিন্তু আজিকালি যোনিজাত সন্তান পাবলৈ বৰ টান।